হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু আজি এটা সৰু ভিডিঅ' লৈ আহিছোঁ। বেছি দীঘলো নহয়, জাষ্ট এটা টপিকৰ ওপৰত। আৰু মই ইমান ডাঙৰ নহয় যে আপোনালোকক বুজাম বা কিবা উপদেশ দিম, কিন্তু মই নিজৰ লাইফত পাই অহা কিছুমান এক্সপিৰিয়েঞ্চৰ পৰা কিছুমান কৈছোঁ। এনেকুৱা নহয় যে মই বহুত ডাঙৰ একদম মটিভেশ্যন দিম, এনেকুৱা একো কথা নাই। বাট আজিৰ টপিকটো হৈছে নজৰ। চ' নজৰটো এনেকুৱা যে এনেকুৱা হয়, ধৰক আপুনি নিজৰ লাইফত কিবা এটা গ'ল এচিভমেণ্টৰ কথা ভাবি আছে যে সেইটো আপুনি বেলেগক কৈ দিয়ে। দেন আপুনি ধৰি লৈছোঁ মই 10টা মানুহৰ আগত সেইখিনি কথা কৈছে, কিন্তু তাৰ ভিতৰত মই কোৱা নাই চব বেয়া, খুব থাকে ন কিছুমানে জেলাছ ফিল কৰে। সেই জেলাছ যে ফিল কৰিলে যে সেই জেলাছ ফিল কৰাৰ লগে লগে এটা এনাৰ্জি আহি যায়। ধৰক জেলাছ ফিল কৰিছে তাৰ ভিতৰত 10জন আছে, তাৰে 10জনৰ ভিতৰত ধৰক 9জনে ভাল পাইছে, তাৰ ভিতৰত এজনে বেয়া পালে। চ' তেওঁ যে বেয়া পালে যে আপুনি যে নিজৰ গ'লটোৰ কথা তেওঁক ক'লে যে অ' ৱাও এনেকৈ বুলি জাষ্ট কৈ দিলে ন, সেইটো ঘপককৈ এটা এনাৰ্জি ক্ৰিয়েট হৈ আপোনালৈ আহিব আৰু এটা নিগেটিভ এনাৰ্জি কি হ'ব আপোনাৰ আনিব। চ' সেই বস্তুটোৱে কি হয় যে আপোনাৰ যোনটো কাম হৈ থাকে ন, হৈ থকা কামটো কি কৰে জাষ্ট নোহোৱা হৈ যায়গৈ। সেই যে এনাৰ্জিটো ক্ৰিয়েট হ'ল, তেওঁ যে অকণমান বেয়া পালে, ধৰক চবৰে মনত তেনেকুৱা নাথাকে, বাট কিছুমানৰ ক্ষেত্ৰত কেতিয়াবা হৈ যায় আৰু আমি কি কৰিব লাগে যে আমাৰ যোনখিনি গ'ল থাকে আমি ঘপককৈ চবকে কৈ দিব নালাগে। যেতিয়া আপোনাৰ বস্তুটো কামটো কমপ্লিট হ'ব তাৰপিছত আপুনি ক'ব। যেতিয়ালৈকে বস্তুটো কমপ্লিট নহয় ন, যেতিয়ালৈকে আপোনাৰ গ'লটো এচিভ নহয় বা যিকোনো ধৰণৰ কাম সফল নহয়, তেতিয়ালৈকে কাকো ক'বই নালাগে। যদি কৈ দিয়ে দেন চাবচোন কিছুমান বস্তু নোহোৱা হৈ যায় যে 1 নম্বৰৰ কাৰণে নহ'লে বা 2 নম্বৰৰ কাৰণে নহ'লে বা অকণমান কিবা এটা কাৰণত নহ'লে। চ' ডেটছ ৱাই দিছ ইজ কল্ড নজৰ। আপোনালোকে কিছুমানে বিশ্বাস নকৰিব পাৰে, বাট আমি কিছুমানে কৰে বা কিছুমানে দেখে। চ' চাবচোন কেতিয়াবা কিছুমান কথা আপোনালোকে যদি সেইটো ফেচ কৰিছে, কেতিয়াবা সেইটো ফিল কৰি চাব যে সেনেকুৱা কিছুমান হৈছে নি। বেলেগক কৈ দিয়াৰ লগে লগে কি হয় আপোনাৰ 5জনে ভাল পালে, সেইটোৰ পৰা কিছুমান ভাল এনাৰ্জি আহিলে, বাট তাৰে 1% লোকে কি হ'ল যে বেয়া পালে যে কিয় কৰিব, কেনেকৈ এনেকুৱা হেৰি হ'ব বা ৱাও এনেকুৱা এইটোহে কৰিব। চ' সেইটো কথা কৈ দিয়াৰ লগে লগে কি হ'ব, তাত নিগেটিভ এনাৰ্জি ক্ৰিয়েট হ'ব। নিগেটিভ এনাৰ্জি ক্ৰিয়েট হোৱাৰ লগে লগে সেই এনাৰ্জিটো যে আপুনি পজিটিভত আছে, এনাৰ্জিটো আপোনালৈ আহিব এণ্ড দেন এটা কি হ'ব যে আপোনাৰ কামটো কিবা এটা কাৰণত নোহোৱা হৈ যায়। চ' সেইকাৰণে কোৱা হয় যে নজৰ ইজ ৰিয়েল। আৰু আমাৰ আগতে আমাৰ অসমীয়া সমাজতো প্ৰচলিত আছিলে যে সৰু বাচ্ছা যেতিয়া বাহিৰলৈ উলিয়াই অনা হয়, নজৰ লাগিলে কি হয় যে এনেকৈ ক'লা ফুট দি দিয়া হয়। তো সেই কি হয়, সেইটো সঁচা কথা দেই। যেতিয়া বাচ্ছাটো বাহিৰলৈ নিয়া হয়, ঘপককৈ মানুহে দেখিব ইমান ধুনীয়া বুলি কয়, ঘৰলৈ অহাৰ লগে লগে বাচ্ছাটো ঘপককৈ বেমাৰ হৈ যায় বা বমি হয়, তেনেকুৱা কিবা কিবি প্ৰব্লেম হৈ যায়। আৰু তেতিয়া কি হয় যে এনেকৈ মুখ ভাঙে বুলি কয়। চ' সেনেকুৱাও কৰে। সেইটোৱে আমি নাচাওঁ, কিন্তু সেইটো আমাৰ সমাজৰ আগৰ পৰা চলি আহিছে। চ' ডেটছ ৱাই নজৰ ইজ ৰিয়েল। সেইকাৰণে সেইখিনিয়ে কথা, বেলেগ একো কথা নাই। জাষ্ট আপোনালোকক মই শ্বেয়াৰ কৰিব বিচাৰিলোঁ, যাতে অকণমান হ'লেও কিবা এটা যাতে চেঞ্জ আহক লাইফত। চ' সেইটোৱে। আৰু মানুহ সদায় কি হয় লাইফত প্ৰেক্টিকেল হ'ব লাগে। লাইফত যিমানে যি প্ৰব্লেম আহক, সদায় কি কৰিব লাগে, হাঁহি হাঁহি সেই বস্তুটো হাঁহি হাঁহি ফেচ কৰিব লাগে। যিমানে দুখ কৰি থাকিব, সেই বস্তুটো আপোনাক বেছি বেছি কি কৰিব এফেক্ট কৰিব যে মোৰ লাইফত এনেকুৱা কিয় হ'ল সেনেকৈ যদি ভাবি থাকোঁ ন, সেই বস্তুটো আপোনালোকক বেছি এফেক্ট কৰিব। সেইকাৰণে শ্ৰীকৃষ্ণই কি কৰিছিলে যে শ্ৰীকৃষ্ণই যেতিয়া যিমানেই প্ৰব্লেম নাহক কিয়, যিমানেই অসুবিধা সমস্যা যিমানেই যি নহওক, শ্ৰীকৃষ্ণই সদায় কি কৰে, সদায় হাঁহি হাঁহি সেই প্ৰব্লেমটো ফেচ কৰে। চ' ময়ো ভাবোঁ যে যিমানে যি প্ৰব্লেম হওক, মানুহে লাইফত প্ৰেক্টিকেল হ'ব লাগে। সেই প্ৰব্লেমখিনি মানুহে কি কৰিব লাগে, সদায় হাঁহি হাঁহি সেইখিনি সদায় কি কৰিব লাগিব, ফেচ কৰিব লাগিব। তেতিয়াহে লাইফটো বেছি পজিটিভ হ'ব। আৰু এনেকুৱা নহয় যে আমি চব টাইমতে পজিটিভ হওঁ, কেতিয়াবা নিগেটিভ থট আহি যায়, বাট সেইখিনি সেইখিনি প্ৰথমতে ঠিক কৰিব লাগিব। চ' বেছি দুখ হ'লে সদায় এটাই ভাবিব যে মই পাৰিম, যি হ'লেও মই কৰিব পাৰিম। হাঁহি হাঁহি সেইখিনি বস্তু হেলা ৰঙে পাৰ কৰিব লাগে। চ' থেংক ইউ। যদি ভিডিঅ'টো ভাল লাগিলে দেন লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যদি এনেকুৱা ভিডিঅ' আৰু লাগে তেনেহ'লে প্লিজ মোক কমেণ্ট ডাউন কৰিব। থেংক ইউ।